বান সাহায্য প্ৰদানৰ কাৰ্যসূচী ইতিমধ্যে আমি প্ৰায় 5-6 মানত কাৰ্যসূচী কৰিলোঁ। আমি এতিয়া আমগুৰি বৰবাম বাগানৰ অৰুণোদয় প্ৰাথমিক শাখাৰ সংগীৰ লগতে স্থানীয় সংগীসকলক এই সাহায্য প্ৰদান কৰিবৰ কাৰণে আমাৰ অৰুণোদয় প্ৰাথমিক শাখাৰ সংগী বা আমাৰ মাজত উপস্থিত আছে কৃষ্ণৰাম বা সম্পাদক, আৰু লগতে আমাৰ এই সহযোগত জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ৰজনীকান্ত দত্ত বাপ আছে, আমাৰ জিলা শাখাৰ সহকাৰী সম্পাদক বাপ আছে। আমি সকলোৱে বিভিন্ন ভকতৰ পৰা আঞ্চলিক সম্পাদক দিগন্ত বৰুৱা বাপ আছে, আমাৰ জিলা বিভিন্ন কৰ্মকৰ্তা আছে, আইনসী কল্যাণ সমিতিৰ সম্পাদিকা আছে। গতিকে আমি ভকতসকলৰ সহায়ৰ কাৰণে ভকতসকলৰ বানপানীৰ এই দুৰ্দশাৰ সময়ত আমি ভকতৰ পৰা সংগ্ৰহ কৰা দ্ৰব্যৰে আমি তেখেতসকলৰ চৰণত অৰ্পণ কৰিছোঁ। আমি মৰম স্নেহেৰে গোটেই সকলোৰে মাজত আমি এই ব্যৱস্থাটো দিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা আছে, তেখেতে এই সম্পৰ্কত নিশ্চয় অকণমান অৱগত কৰিবৰ কাৰণে আমি সেৱা জনাওঁ। কৃষ্ণ শংকৰগুৰু মহাপুৰুষ অনুষ্ঠানে আৰ্তসকলৰ লগত সদায় আছে। আমাৰ সমাজৰ চাকৰি কৰা লোকসকলৰ মাজত আৰ্তসকলৰ লগত বোকাতসকলৰ লগত বিপদত যিসকল পৰিছে সেইসকলৰ লগত সদায় আছে। উজনি অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা ধাৰণাৰ সময় যিটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা সময়ত আমাৰ লোকসকলে কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি নহয়, উজনি অসমৰ 4খন জিলাতে যিসকল লোকে ইতিমধ্যে বৰ কষ্ট ভোগ কৰি থাকিবলগীয়া এটা অৱস্থা দিছে যোৱা 15টা দিন। সেই 15টা দিনৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পৰা আৰম্ভ কৰি ভিন্ন জিলা, বিশেষভাৱে আমাৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত পোৱা বৈষম্যভাৱী এটা ধাৰণা আমাৰ মাজলৈ আহিছিল। নভবা নিচিন্তা এটা দুখজনক এটা ব্যৱস্থা বুলি যোৱা সময়ছোৱাত আমি দেখা নাই এনেকুৱা মান আচলতে বিভিন্ন সময়ত বান হৈছে, অঞ্চলত হৈছে, চনত হৈছে, এই বানবোৰ হৈছে, কিন্তু তেনেকুৱাকৈ সকলোকে কাহিনী নিয়া বান দেখা নাই। এই অৱস্থাত ঘৰ বিধ্বস্ত হৈছে, সা সম্পত্তি বিধ্বস্ত হৈছে, এনে অৱস্থাত পৰীক্ষাৰ অৰ্থত এটা মানুহক ভাল পোৱা অনুষ্ঠান হিচাপে এটা অনুষ্ঠান হিচাপে কৰি থকা লোকসকলক দাঙি ধৰাৰ ব্যৱস্থা কৰিছে নাই, যিসকলে বুজিব পৰা নাই তেওঁলোকক দাঙি ধৰাৰ এটা ব্যৱস্থা কৰিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ আপোনালোকৰ লগত সদায় আছে। কেৱল মাত্ৰ ভিতৰত নহয়, এই মানে ধোৱা অৱস্থাত সমস্ত সা সম্পত্তি হেৰুৱাই পেলোৱাৰ অৱস্থাত আনকি বহুজনৰ প্ৰাণ হানি কৰাৰ অৱস্থাটো দৃঢ় হৈ থাকিবৰ কাৰণে কৰা যত্ন যিটো সহযোগিতাৰ চলাৰ যিটো প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰেছিডেণ্টে এটা নতুন ভাৱনাৰে আগবাঢ়ি যোৱাৰ গতিকে আমি আশা ৰাখি আমাৰ উজনি অসম বুলি নহয়, সামগ্ৰিকভাৱে আমাৰ অসম, ভাৰতবৰ্ষ বা বিশ্ব মানৱতাৰ যিটো আমাৰ মৰম চেনেহ শ্ৰদ্ধা সকলোকে ওচৰ চুবুৰীয়া আমাৰ মানৱীয় প্ৰেম যিটো সেইটো সদায় যাত্ৰা কৰিব লাগে। সেই যাত্ৰাটোত আপোনাৰ নিৰাশ নহয়, কেতিয়াও নিৰাশ নহয়। নিজে নাখায়, নিজে নাখায় ঘৰজনক দুই নাখায় অকণমান ওচৰলৈ আহি অকণমান আমি যেতিয়া সহায় কৰিব পাৰোঁ, তেতিয়া আচলতে আমাৰ সেইটোৱে মানৱীয় প্ৰেম। গতিকে নিজে নাখায় উদ্ধাৰ কৰিবলৈ পাৰোঁ যিটো যত্ন, সেইটো যত্ন আটাইতকৈ ভাল যত্ন। আমাৰ নিজে ক'লে এতিয়া আমাৰ সম্পাদক জিলা সম্পাদক প্ৰস্তুত নাই, তেওঁ ক'লে কথাখিনি, কিন্তু তেওঁ নিজক চিনাকি কৰি দিয়া নাই। আমাৰ তেওঁ শ্ৰীমতী আহিছে
ৰাতিপুৱা ওলাই আছে ঘৰৰ পৰা ওলাই আহি গোটেই দিনটো আছে কাম কৰিছে কিবা কিবি চিন্তা কৰিছে ভকতৰ কাৰণত কান্দিছে গতিকে এই কথাবোৰ আচলতে বৰ প্ৰমূল্যযুক্ত কথা এই কথাবোৰ আমাৰ ভাবিব হ'ল মানুহৰ মনত মন মগজুত সোমোৱাই দিব হ'ল গতিকে শ্ৰীমন্ত শংকৰদেৱৰ উদ্দেশ্যই সেইটো সকলোকে আপোন কৰাৰ চিন্তা কৰিম শ্ৰীমন্ত শংকৰদেৱৰ মজিয়াত আছে গতিকে আমি আশা ৰাখিম যে আপোনালোকে বহুত পাইছোঁ বুলি ভাবিব যি এটা পাইছে তাকে বহুত বুলি ভাবিব কেৱল নিজৰ কথা নাভাবি পাৰ্শ্বৱৰ্তী যিসকল লোক আছে ওচৰত থকা আপোনাৰ ২০০ টকা মানুহখিনি আগে পাছত থকা মানুহখিনি কথা এবাৰ পাব সেইটো ভাবিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱৰ মজিয়াখন তালৈ বহল কৰি থকাৰ এটা মন আছে আমাৰ সকলোৰে গতিকে আমি সকলোকে যাতে এই যাত্ৰাটোৰ প্ৰতি কৰি তুলিব পাৰোঁ এই যাত্ৰাৰে আমি যাত্ৰা বুজিছোঁ যেতিয়া সকলোকে আমি এই যাত্ৰাৰে গৈ থাকিম গতিকে আমাৰ সন্মুখত ঈশ্বৰৰ সহায় আছে গুৰুজনৰ সহায় আছে আমাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে ঈশ্বৰ কৃষ্ণই সহায় কৰিব গুৰুজন আমাক সদায় হাত দাঙি হাত তুলি দাঙিছে গতিকে সমস্ত মই শ্ৰদ্ধা জনাইছোঁ সকলোকে কৃষ্ণ